ইয়ে 20 জনতকৈ ওপৰত থকা ডিস্ট্ৰিক্ট কেইবাখনো ওলাল কিন্তু সকলো কথা পৰ্যালোচনা কৰি আমাৰ কেইটামান সিদ্ধান্তলৈ আহিছো এই সিদ্ধান্তকিটা মই আপোনালোকক অৱগত কৰিব বিচাৰিছো এইবাৰ যথেষ্ট শিথিলতা অনা হৈছে যিখন নতুন এছঅপি মানক সঞ্চালন প্ৰক্ৰিয়া আজি আপোনালোকৰ জৰিয়তে মই অৱগত কৰিব বিচাৰিছো আৰু এইখন আজি 11 বজাৰ প্ৰায় কাৰ্যকৰী হ'ব আমাৰ কাৰফিউ ইয়াৰ আগতে 7 বজাৰ পৰা আছিল 7 বজাৰ পৰা থকা কাৰফিউ আমি 9 বজালৈ লৈ গৈছো নিশা 9 বজাৰ পৰা ৰাতিপুৱা 5 বজালৈ 8 ঘণ্টাৰ কাৰণে কাৰফিউ থাকিব আৰু নিশা 8 বজালৈকে দোকান বজাৰ সকলোখিনি খোলা থাকিব ঠিক তেনেকৈ আমি কেইটামান কথা নিশ্চিত কৰিব বিচাৰিছো যে যিসকলে এপালিও প্ৰতিষেধক লৈছে সেইসকলে চৰকাৰী অফিচত কাম কৰিবলৈ আহিব লাগিব আৰু তেখেতসকলৰ সময়মতে দ্বিতীয় পালি আমাৰ প্ৰতিষেধক লোৱাৰ ব্যৱস্থা কৰিব লাগিব এতিয়া প্ৰত্যেক চৰকাৰী কাৰ্যালয়ৰ মুৰব্বীজনে তেখেতৰ নিজৰ কাৰ্যালয়ৰ এখন সকলো কৰ্মচাৰীৰ তালিকা প্ৰস্তুত কৰিব লাগিব কোনজন কৰ্মচাৰীয়ে কেতিয়া প্ৰতিষেধক লৈছে প্ৰথমটো কেতিয়া লৈছে দ্বিতীয়টো কেতিয়া লৈছে দ্বিতীয়টো যদি লোৱা নাই তেতিয়া হলে হেতু সময়মতে সেই প্ৰতিষেধক দিয়া ঠিক কৰিব লাগিব কেনেবাকে যদি কোনোবাই এতিয়াও এপালিও লোৱা নাই তেওঁ 3 দিনৰ ভিতৰত প্ৰতিষেধক দি কাৰ্যালয়ত কাম কৰিবলৈ আনিব লাগিব এইখিনি মুৰব্বী প্ৰত্যেকটো চৰকাৰী কাৰ্যালয়ৰ মুৰব্বীজনক এই দায়িত্ব অৰ্পণ কৰা হৈছে আন্তঃজিলা যাতায়ত আমি আন্তঃজিলা যাতায়ত প্ৰাইভেট সেক্টৰ বা পাব্লিক সেক্টৰ দুইটা খণ্ডতে সকলো যান-বাহন আমি মুকলি কৰি দিবলৈ বিচাৰিছো আৰু ইয়াত 100% মানে 100% আসনত যাত্ৰী থাকিব পাৰিব তেওঁলোকে মাস্ক পৰিধান কৰিব লাগিব আৰু এই মাস্ক পৰিধান কৰি এই যাত্ৰী অহা যোৱা কৰিব লাগিব কিন্তু এজনো থিয় হৈ যোৱা যাত্ৰী তাত অতিৰিক্তভাৱে উঠিবলৈ দিয়া নহব আৰু সেইখিনি প্ৰত্যেক যাৰ যাৰ দায়িত্ব আছে পৰিবহন বিভাগকে ধৰি তেওঁলোকে ইয়াত পৰীক্ষা কৰিব আৰু পৰীক্ষা কৰি কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰিব যদি অতিৰিক্তভাৱে থিয় হৈ কোনো যাত্ৰী আনে এতিয়া হলে গাড়ীৰ লাইসেন্স আৰু ড্ৰাইভাৰৰ লাইসেন্স আটাইখিনিৰ ওপৰতে আমি যাৱতীয় ব্যৱস্থা অতিৰিক্তভাৱে মানে আমি কেনসেল পৰ্যন্ত চূড়ান্ত সিদ্ধান্ত ল'ব পাৰিব এতিয়া এটা কথা আমি নিশ্চিত কৰিব বিচাৰিছো যে কমেও এপালি প্ৰতিষেধক লোৱা যাত্ৰীয়েহে এই মানে যাত্ৰীবাহী বাছত যাব পাৰিব আমি দুপালি প্ৰতিষেধককে নিশ্চিত কৰিবলৈ গৈছো কিন্তু কথা হল কি এপালি লোৱাৰ পিছত আনপালি লোৱাৰ যেহেতু এটা নিৰ্দিষ্ট সময় থাকে গতিকে সেই দ্বিতীয় পালিটো আমি খুব জোৰকে বলবৎ কৰিবলৈ বিচৰা নাই হয়তো কিছুদিনৰ পিছত সেইটো আমি বলবৎ কৰিব পৰা যাব অটো ৰিক্সা হওক সাইকেল ৰিক্সা হওক তাৰ পিছত ট্যাক্সি হওক এই সকলোতে মানে 100% ফুল কেপাসিটিত মানুহ যাব পাৰিব খালি অতিৰিক্ত মানুহ যাব নোৱাৰিব মাস্ক পৰিধান কৰাটো যাত্ৰী আৰু চালক দুইৰ বাবে বাধ্যতামূলক বাইকত দুজন যাব পাৰিব সেইমতে তাত বাইকত যোৱা সকলেও যাত্ৰীও তেওঁলোকে
মাস্ক পৰিধান কৰিব লাগিব আৰু কমেও এপালি ভেকচিন ল'ব লাগিব। এই গোটেই কথাখিনি আপোনালোকক জনাইছো। লঘু যান বাহনৰে সকলো যাত্ৰী চলাচল কৰিব পাৰিব, ব্যক্তিগত যান বাহনৰে কিন্তু মাস্ক পৰিধানটো বাধ্যতামূলক। এই কথাখিনি আপোনালোকক আজি ৰাইজৰ প্ৰতি আমি আহ্বান জনাইছো আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যে এইবাৰ যিহেতু মুকলি কৰি দিয়া হৈছে, বাকী আনুষংগিক নিয়ম নীতিখিনিও কঠোৰভাৱে বলবৎ হ'ব। ইয়াত সংশ্লিষ্ট কৰ্তৃপক্ষসমূহে ইয়াক কঠোৰভাৱে পৰীক্ষা কৰিব আৰু এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব। কাৰণ আমাৰ সন্মুখত আমি কেইদিনমানৰ আগলৈকে কেৰালা আৰু মহাৰাষ্ট্ৰৰ উদাহৰণ আমি সকলোৱে দেখিছো। তাত আজি অৱস্থা মুকলি কৰি দিয়াৰ পিছত কি হৈছে। গতিকে অসমত তেনে পৰিস্থিতি হ'বলৈ আমি কোনো পধ্যে দিব নোৱাৰো। সেইকাৰণে মই সকলো ৰাইজক মই অনুৰোধ জনাইছো যে আপোনালোকে নিয়ম মানি চলিব, নহলে আকৌ পুনৰ এই শিথিলতাবিলাক দূৰ কৰি হয়তো আকৌ আমাৰ এটা আমি মানে পুনৰ কণ্টেইনমেণ্ট বা লকডাউনৰ ফালে ঘূৰি যাব লগা হ'ব পাৰে। গতিকে এই সময়খিনি আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। আপোনালোকে যদি নিজক নিজে ভালকে নিয়ন্ত্ৰণ কৰে, আমি সদায় ভাল ধৰণে এনেকে মানে চলাচল কৰিব পাৰিম, অন্যথা আমি আকৌ কঠোৰ ব্যৱস্থালৈ আহিব লাগিব। এতিয়া শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছো, শিক্ষানুষ্ঠানত স্নাতকোত্তৰ বা সমপৰ্যায়, স্নাতক বা সমপৰ্যায়, হায়াৰ ছেকেণ্ডেৰী চূড়ান্ত বৰ্ষ বা সমপৰ্যায়ৰ অন্যান্য টেকনিকেল বা অন্যান্য যিখিনি শিক্ষানুষ্ঠান আছে, এইখিনি সকলো আমি চূড়ান্ত বৰ্ষটো কেৱল মুকলি কৰিবলৈ বিচাৰিছো। এতিয়া চূড়ান্ত বৰ্ষটো মুকলি কৰিবলৈ যাওঁতে তাত কিছু প্ৰস্তুতিৰ প্ৰয়োজন আছে। আমি আজিৰ প্ৰায় এই সময় প্ৰায় শিক্ষা সেই অনুষ্ঠানসমূহৰ মুৰব্বীসকলক জনাবলৈ বিচাৰিছো যে তেখেতসকলৰ তাত থকা অধ্যাপক, অধ্যাপিকা, শিক্ষক, শিক্ষয়িত্ৰী, নন টিচিং ষ্টাফ, গোটেই এমপ্লয়ী আৰু যিসকলে পাঠ গ্ৰহণ কৰিব ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিব লাগিব। ভেকচিন চাৰ্টিফিকেট তেওঁলোকৰ চাব লাগিব, কেইপালি ভেকচিন তেওঁলোকে লৈছে, আৰু তেওঁলোকক দুপালি ভেকচিনৰ কাৰণে আমি আহ্বান জনাম। তথাপিও এপালি ভেকচিন যিসকলে লৈছে তেখেতসকলক আমি এই গোটেই প্ৰক্ৰিয়াটোত মানে জড়িত হ'বলৈ আমি অনুমতি দিছো। আৰু সেইটোৱে নহয়, আৰু দ্বিতীয় পালি লোৱাৰ কাৰণে তেখেতে মুৰব্বীজনে বিশেষভাৱে ব্যৱস্থা কৰিব। আৰু এতিয়াও যদি কোনোবাই এপালিও নোলোৱাকে ক্লাছ কৰিবলৈ আহিছে বা এই গোটেই প্ৰক্ৰিয়াটোত সহযোগ কৰিবলৈ আহিছে, তেখেতক 3 দিনৰ ভিতৰত ভেকচিন দিহে তাত ক্লাছত উপস্থিত হ'বলৈ অনুমতি দিব। আমি 3টা দিন প্ৰিপেৰেশ্যনত লৈছো। এইখিনি শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে 3টা দিনত প্ৰস্তুত কৰিব, অহা কাইলৈ বৃহস্পতিবাৰ, শুকুৰবাৰ আৰু শনিবাৰত। 3টা দিনৰ প্ৰস্তুতি কৰি সোমবাৰৰ পৰা সম্পূৰ্ণৰূপে ক্লাছ কৰিব। এটা ক্লাছত 30 জনৰ ওপৰ হ'ব নোৱাৰিব। ছেকশ্যন তেখেতসকলে বঢ়াই দিব। ছেকশ্যন বঢ়োৱাত কোনো অসুবিধা নাই, যিহেতু এটা শিক্ষা অনুষ্ঠানত চূড়ান্ত বৰ্ষটোৰে ক্লাছ হ'ব। গতিকে শিক্ষকৰো অভাৱ নহয় আৰু ৰুমৰো অভাৱ নহয়। গতিকে তেখেতসকলে ছেকশ্যন বঢ়াব, ছেকশ্যন বঢ়াই 30 জনৰ ছাত্ৰ ছাত্ৰীৰ ভিতৰত তেখেতসকলে পাঠদানৰ ব্যৱস্থা কৰিব। এই ক্ষেত্ৰত এটা কুৱেশ্যন সকলোৰে মনত আহিছে, আমি ক্লিয়াৰ কৰি দিবলৈ বিচাৰিছো। সেইটো হৈছে 18 বছৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰত যাওঁতে 18 বছৰ হৈছে নে নাই। যদি 18 বছৰ হৈছে ভেকচিন ল'ব, আৰু যদি 18 বছৰ হোৱা নাই, 2 মাহ 4 মাহ বাকী আছে বা ভেকচিন দিব পৰা হোৱা নাই, তেতিয়াহ'লে তেওঁকো ক্লাছ কৰিবলৈ অনুমতি দিব। এতিয়া ইয়াত হোষ্টেলৰ ক্ষেত্ৰত কিন্তু কিছু ব্যৱস্থা আমি লৈছো। যদি কোনোবা হোষ্টেলত থাকিবলৈ বিচাৰে,
হোস্টেল খোলে তেতিয়াহ'লে 2 পালি ভ্যাকচিন কম্পালসৰি 2 পালি ভ্যাকচিন নলোৱাকে হোস্টেলত থকাটো কাৰো এলাও নহয় হোস্টেলত থকা ওয়াৰ্ডেনৰো এলাউ নহয় হোস্টেলত থকা ৰান্ধনীৰো এলাউ নহয় কৰ্মচাৰীৰো এলাউ নহয় আৰু বৰ্ডাৰৰো হোস্টেলত থকা বৰ্ডাৰৰো এলাউ নহয় গতিকে এই হোস্টেলটো আমি ঠিক কৰিবলৈ মানে কঠোৰ হ'বলৈ বিচাৰিছো যে হোস্টেলত থাকিব লগা হলে 2 পালি ভ্যাকচিন কম্পালসৰি থাকিব লাগিব এতিয়া আমি 3 দিন প্ৰক্ৰিয়াটো আৰম্ভ কৰি 5 তাৰিখ যদি আমাৰ দেওবাৰ হয় ৰবিবাৰ হয় তেতিয়াহ'লে 6 তাৰিখ সোমবাৰৰ পৰা পূৰ্ণোদ্যমে ক্লাছ চলিব কিন্তু ছাত্ৰ ছাত্ৰী শিক্ষাৰ মুৰব্বী মানে শিক্ষানুষ্ঠানৰ মুৰব্বী শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীসকল অহা কালিৰ পৰাই এই প্ৰস্তুতিৰ কাৰণে শিক্ষানুষ্ঠানলৈ যাব শিক্ষানুষ্ঠানলৈ গৈ মুৰব্বীৰ লগত সহযোগ কৰি এই সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত আমাৰ 6 তাৰিখ সোমবাৰৰ পৰা ক্লাছ আৰম্ভ হ'ব এতিয়া সভা সমিতিৰ কথা আহিল সভা সমিতিৰ ক্ষেত্ৰত আমি কৈছো যে গোটেই কামবিলাকত এবাৰ আমি ঠিক কৰিছো 2 পালি ভ্যাকচিন নহলেও এপালি ভ্যাকচিন কম্পালসৰি কাৰণ দ্বিতীয় পালি ভ্যাকচিন লবৰ কাৰণে হয়তো সময় তেখেতৰ আহি পৰা নাই কিন্তু যেতিয়া আহি পৰিব তেখেতে লব লাগিব গতিকে 50 গৰাকী লোকে সভা সমিতিত ভাগ লব পাৰিব এতিয়া আগৰ আমি অনুমতি লিবলৈ দিছিলো যে কৰবাত যদি কোনবাই সভা পাতে প্ৰশাসনৰ অনুমতি লব এতিয়া আমি কৈছো যে লোকেল থানাত লোকেল আৰক্ষীক য'ত সভা সমিতি হয় সেইখন থানাত ইনফৰমেশন দিব যে আমি আমুকত এখন সভা পাতিবলৈ গৈ আছো কোভিড নীতি নিয়মৰ মাজত তেতিয়া স্থানীয় থানাখনে সেই কামৰ ওপৰত পৰ্যবেক্ষণ ৰাখিব যে তেওঁলোকে মানি পেলাই কৰিছে নেকি অনুমতি লব নালাগে অনুমতি আমি উঠাই দিছো কিন্তু ইনফৰমেশন দিব লাগিব লোকেল থানাত গতিকে লোকেল থানাত ইনফৰমেশন দি 50 জনীয়া লোকে সভা সমিতি পাতিব পাৰিব এতিয়া 200 গৰাকী লোকলৈকে আমি সভা সমিতিৰ অনুমতি দিম ৰাজহুৱা স্থানত য'ত উপায়ুক্তৰ পাৰমিশন ল'ব লাগিব উপায়ুক্তৰ পাৰমিশন লৈ 200 গৰাকীলে ৰাজহুৱা স্থানত কৰিব পাৰিব তাৰ পিছত ইনডোৰ যিবিলাক সভা সমিতি হলৰ ভিতৰত তাত হলৰ কেপাসিটি চাই 50% যদি 200 মানে কেপাসিটি থাকে 100 400 থাকিলে 200 এই কেপাসিটিত মানে আধা সংখ্যক ঠাইত মানে সিটৰ কেপাসিটি লৈ তাত সভা সমিতি অনুষ্ঠিত কৰিব পাৰিব ইয়াৰ পিছত আমি যিখিনি কৈ আছিলো বিবাহ মাঙ্গলিক অনুষ্ঠান সোশিয়াল যিকোনো অনুষ্ঠান মানে এই ক্ষেত্ৰত আমি বিয়া বাৰু এইখিনিত আমি 50 জন লোকলৈকে আগত 10 জন কোৱা হৈছিল এতিয়া 50 জনলৈকে আমাৰ অনুমতি দিয়া হৈছে আৰু অন্তিম সৎকাৰতো 50 জন গতি এই গোটেই কথাখিনি আমি 10 জনৰ পৰা 50 জনলৈ লৈ গৈছো এতিয়া আমাৰ যিখিনি ধৰ্মীয় অনুষ্ঠান মানে এতিয়া আমাৰ ইয়াৰ আগতে কৈছিলো যে ভাদ মাহ আমাৰ নামঘৰত আইসকলৰ গোপিনীসকলৰ নাম হৈ আছে এইখিনিও আমি নিয়মৰ মাজত কৰিবলৈ অনুৰোধ কৰিছো কিন্তু আমাৰ কিছু বিশেষ ধৰ্মীয় অনুষ্ঠান আছে যেনেকে কামাখ্যা মন্দিৰ শিৱসাগৰৰ শিৱদৌল আজান পীৰৰ দৰগাহ হাজোৰ পোৱামক্কা এনেকুৱা যিখিনি আইকনিক প্লেচ এইখিনিত আমি 40 মানে প্ৰতি ঘণ্টাত সৰ্বাধিক 40 গৰাকী লোকৰ অনুমতি আমি দিয়া হৈছে আৰু ইয়াত এই ক্ষেত্ৰত যাতে আমাৰ ধৰ্মীয় স্থান দৰ্শনৰ ক্ষেত্ৰত ঘণ্টাত 20 গৰাকী লোকৰ বাবে আমি যাতে সেইমতে প্ৰতি ঘণ্টাত 20 গৰাকী নহয় 40 গৰাকী আৰু কমেও এপালি তাত যাতে ভ্যাকচিন লোৱা মানুহ হয় এইটো কথা নিশ্চিত কৰিব লাগিব আমাৰ আৰু এটা কথা সাপ্তাহিক যিবিলাক বজাৰ
এই সাপ্তাহিক বজাৰবিলাকৰ স্থানীয় প্ৰশাসনে এটা সময় বান্ধি দিব। যে সাপ্তাহিক বজাৰ আমাৰ কেতিয়াবা কি হয়, ৰাতিপুৱা 5 বজাৰ পৰা ৰাতি 6টা-7টালৈ চলে। ঠিক সেইকাৰণে সেইধৰণে নহয়, 6 ঘণ্টাৰ বাবে স্থানীয় প্ৰশাসনে সময় নিৰ্ধাৰিত কৰি দিব। সেই সাপ্তাহিক বজাৰবিলাক সেই ধৰণে নিৰ্দিষ্ট ব্যৱধানত মানে তাৰ বজাৰৰ যিখিনি দোকান বা অন্যান্য থাকিব, ভেণ্ডৰ থাকিব, সেইসকল যাতে এটা নিৰ্দিষ্ট ব্যৱধানত বহি বজাৰ পৰিচালনা হয়, এইখিনি বজাৰৰ মহলদাৰ আৰু স্থানীয় প্ৰশাসনে ঠিক কৰিব। এতিয়া আহিল আমাৰ এয়াৰপোৰ্ট আৰু ৰেলৱে ষ্টেচন। ইয়াত আমি ইয়াৰ আগতে কৰিছিলোঁ যে দুপালি ভেকচিন লোৱা মানুহেও এখন চাৰ্টিফিকেট দিব লাগিব, বা দুপালি ভেকচিন লোৱা মানুহকো আমি টেষ্ট কৰিবলৈও দিছিলোঁ ইয়াৰ আগতে। কিন্তু এতিয়া ইয়াত কিছু আমি ঠিক কৰি দিছোঁ, দুপালি যোনে ভেকচিন লৈছে তেওঁলোকে পৰীক্ষা কৰিব নালাগে, দুপালি ভেকচিন লোৱা চাৰ্টিফিকেটখন দেখুৱালে হ'ল। আৰু কোনোবাই যদি এপালিহে ভেকচিন লৈছে তেতিয়াহ'লে তেওঁ ইয়াত পৰীক্ষা কৰিব লাগিব, এইটো বাধ্যতামূলক। আৰু ইয়াৰ উপৰিও মানে দুপালি ভেকচিন লোৱা ব্যক্তিক ৰেহাই, আৰু বাকীসকলৰ ক্ষেত্ৰত আমি আগতে একোটা RT-PCR টেষ্ট কৰিবৰ হ'লে 500 টকা লাগিছিল। এতিয়া আমি এজন ব্যক্তিয়ে RT-PCR টেষ্টটো কম্পালচৰি কৰিব লাগিব যদি দুপালি ভেকচিন লোৱা নাই। 500 টকাৰ 250 টকা ব্যক্তিজনে দিব আৰু 250 টকা আমি চৰকাৰে দিম। তাততো পইচা যিবিলাক লেবৰেটৰী আছে 500 টকাকে ল'ব, দিবই লাগিব। আমি শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ 50-50। আমি আধা 250 টকা আমি চৰকাৰে দিম আৰু 250 টকা আৰু ব্যক্তিজনে দিব। কিন্তু আমি ইয়াত দুপালি ভেকচিন লোৱা মানুহৰ ৰেহাই সম্পূৰ্ণ, তেওঁলোকৰ ওপৰত কোনো কথা নাই। আৰু দুপালি ভেকচিন নলোৱা মানুহে RT-PCR কৰিব লাগিব। এবাৰ এবাৰ মানে RT-PCR নহয়, ডাইৰেক্ট মানে RT-PCR হ'ব লাগিব। আৰু তাৰ কাৰণে 500 টকাটোৰ 50-50 কৰিছোঁ, আধা আমি চৰকাৰে দিম, আধা ব্যক্তিজনে দিব। এইটো আমি এয়াৰপোৰ্ট আৰু ৰেলৱে ষ্টেচনৰ কাৰণে এই সিদ্ধান্তলৈ আহিছোঁ। আপোনালোকে এটা কথা গম পাইছিল যে ভেকচিনেশ্যনৰ ক্ষেত্ৰত যে আমি ভেকচিন এতিয়া ব্যাপক হাৰত দিবলৈ ঠিক কৰিছোঁ। গতিকে ভেকচিন এতিয়ালৈকে আমাৰ সৰ্বমুঠ আমি 1,75,54,16,016টা ভেকচিন আমি এতিয়ালৈকে দিছোঁ। এতিয়া 1,54,00,000ৰ ক্ষেত্ৰত 1,74,00,000 নহয়, 1,75,00,000, 1,75,00,000ৰ 1,44,00,000 আমি ফাৰ্ষ্ট ড'জ দিয়া হৈছে আৰু ছেকেণ্ড ড'জ 31,27,000 দিয়া হৈছে। এতিয়া আমাৰ মানে এই ক্ষেত্ৰত পৰ্যাপ্ত পৰিমাণে ভেকচিন আমাৰ হাতত জমা আছে, আৰু আমি ৰাইজক আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ যে সকলো ধৰণৰ কাম কাজ যোগাযোগ ভেকচিন নোলোৱাকৈ নহ'ব, বাধ্যতামূলক হ'ব। ইয়াৰ পিছত হিতাধিকাৰীৰ যিসকল সা সুবিধা সেইবিলাকো আমি ভেকচিনৰ পৰ্যায়লৈ লৈ যাম। গতিকে সকলোকে আমি আহ্বান জনাইছোঁ তেখেতসকল যাতে আগবাঢ়ি আহি ভেকচিন লয়। আমি যোৱা সপ্তাহত এটা কাম কৰিছিলোঁ গুৱাহাটী মেট্ৰত আমি BLO দি প্ৰত্যেকখন ভোটাৰ তালিকা হাতত লৈ ঘৰে ঘৰে গৈছিল আৰু ঘৰে ঘৰে ডাটা সংগ্ৰহ কৰিছিল। এতিয়া প্ৰতিটো ভোট কেন্দ্ৰত আমি এই মানে ভেকচিন দিয়া কাম আৰম্ভ কৰিছোঁ, আৰু গুৱাহাটী মহানগৰীত হয়তো এসপ্তাহৰ ভিতৰত এই পদ্ধতিত আগবঢ়াৰ কাৰণে ভেকচিনটো সম্পূৰ্ণ হ'ব। জনসংখ্যা মতেতো হৈছেই, গুৱাহাটীত আমি 11 লাখৰ ওপৰত ভেকচিন দিব লাগে, ইতিমধ্যে 11 লাখ হৈয়ে গৈছে।
এতিয়া অলপ য'ত পজিটিভ কেছ বেছি ওলাইছে 3খন জিলা আমি যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত লৈছে কামৰূপ গ্ৰাম্য তাৰ পিছতে মৰিগাঁও আৰু গোলাঘাট 3খন জিলাত আকৌ আমি সকলো জিলাত চলিয়ে থাকিব তাৰ ভিতৰত আমি আকৌ ব্যাপকভাৱে ল'ম গুৱাহাটী মেট্ৰ মৰিগাঁও আৰু গোলাঘাটত আমি দুদিনমানৰ ভিতৰতে আমি আৰম্ভ কৰিম যে প্ৰত্যেক ঘৰ ব্যক্তিৰ ঘৰলৈ ব্লক লেভেল যি BLO বুথ লেভেল অফিচাৰ গাঁওবুঢ়া আশা কৰ্মী যাব গৈ তেওঁলোকৰ প্ৰত্যেককে ঘৰত সুধি চেক কৰিব যে কোনে ভ্যাকচিন ললে আৰু কোনে নাই লোৱা আমি ভ্যাকচিন চেণ্টাৰটো আৰু ঘৰৰ ওচৰলৈ লৈ যাম ইয়াৰ পিছত ঘৰৰ ওচৰলৈ নহয় ইয়াৰ পিছত আমি ঘৰে ঘৰে যাম আমাৰ আশা কৰ্মী নাৰ্ছ ঘৰে ঘৰে যাব ইয়াৰ পিছত গৈ আমি ভ্যাকচিনটো নিশ্চিত কৰিম এই 3খন জিলাত এই কাম আজিৰ পৰা আৰম্ভ কৰিম আজি গুৱাহাটী মেট্ৰত মই 1:30 বজাত যাম গৈ তাত কামৰূপ মেট্ৰ কামৰূপ ৰুৰেলত 1:30 বজাত যাম তাত সকলো আমি সাৰ্কুল অফিচাৰ ইলেকশন অফিচাৰ মানে ইলেকশনৰ ষ্টাফ তাৰ পিছত যিখিনি হেলথ ডিপাৰ্টমেন্টৰ টিম সকলোকে মাতিছো এই অভিযানটো অহা কালিৰ পৰা কামৰূপ গ্ৰাম্যত আমি আৰম্ভ কৰিম মৰিগাঁও আৰু গোলাঘাটতো অহা কালিৰ পৰা এই ব্যৱস্থাৰ কাৰণে আমি ব্যাপকভাৱে কাম আৰম্ভ কৰিম আৰু বাকি জিলাতো আমি প্ৰত্যেকজন উপায়ুক্তক নিৰ্দেশ দিছো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে যে ব্যাপকভাৱে ভ্যাকচিন প্ৰয়োজন হলে ঘৰে ঘৰে গৈ ভ্যাকচিন দি সকলোকে ভ্যাকচিনেটেড কৰিব লাগে গতিকে এই ক্ষেত্ৰত আপোনালোকৰ সহযোগ বিচাৰিছো আৰু এটা কৈছো যে কোনোবাই এপালি লৈছে দুপালি ভ্যাকচিন লবলৈ আগবাঢ়ি অহা নাই সময় হৈছে আমাৰ ভ্যাকচিন পৰ্যাপ্ত পৰিমাণে তেখেতসকলৰ ঘৰৰ ওচৰৰ চেণ্টাৰত মজুত আছে আগবাঢ়ি আহি যাতে তেখেতসকলে দ্বিতীয় পালি ভ্যাকচিন লয় এইখিনি মই দাঙি ধৰিলো এই ক্ষেত্ৰত শেষত পুনৰ এটাই আহ্বান কৰিলো যথেষ্ট শিথিল কৰা হৈছে নিজক নিজে যাতে আপোনালোকে নিয়ন্ত্ৰণ কৰে আমাৰ ৰাজ্যখনৰ ভৱিষ্যতৰ কাৰণে নহলে পুনৰ আকৌ এটা অৱস্থা আহিব যিটো তাকো আমি এই মুকলিৰ পৰা আকৌ বন্ধনলৈ গুচি যাব লাগিব গতিকে মই সকলোকে এইটো আহ্বান কৰি সংবাদ মেল সমাপ্ত কৰিছো হা দ্বিতীয় পালি প্ৰায় আমি এতিয়া যিটো এছেছমেন্ট কৰি চাইছো 3 লাখ মান মানুহ হয়নে 3 কৰিব নালাগে 3 লাখ মান মানুহ মানে আগবাঢ়ি অহা নাই আমাৰ যিটো হিচাপ আছে মানে তেখেতসকলক আমি সময় হৈছে আগবাঢ়ি অহা নাই আমাৰ যিটো এছেছমেন্ট সেইটো আৰু নৰমালি এতিয়া আজিকালি যেতিয়া আমি ভ্যাকচিন দিবলৈ যাওঁ ভ্যাকচিন চেণ্টাৰত প্ৰায় 50-50 হয় মানে 50 ফাৰ্স্ট ডোজ লোৱা মানুহ 50 সেকেন্ড ডোজ লোৱা মানুহ আগবাঢ়ি আহে গতিকে এনেকুৱা এটা তথ্য আমাৰ হাতত আছে গতিকে সেইকাৰণে ব্যাপক হাৰত আমি ঘৰে ঘৰে গোটেই বিষয়টোত আগবাঢ়ি যাবলৈ বিচাৰিছো নাইট সুপাৰ চলিব নৈশ বাছ চলিব তাত কোনো বাধা নাই বাছটোতো আমি গাড়ী মটৰটো আমি 24 ঘণ্টাৰ বাবে আছে কাৰ্ফিউ আছে যদিও মানে হাইৱেৰ যিখিনি ট্ৰেন্সপৰ্ট আছে এইখিনিতো আমি মানে ধৰি লও মানে মালবাহী ট্ৰাক এইবিলাক বা দীঘলীয়া যিখিনি ট্ৰেন্সপৰ্ট 24 ঘণ্টাই চলি আছে নহয় মানে এতিয়াও মানে হৈ আছে গতিকে নাইট সুপাৰ চলিব কিন্তু এটা কথা লগতে আমি কৈ থম ধাবা আদি নিৰ্দিষ্ট সময়ৰ ভিতৰত কিন্তু বন্ধ হ'ব তাৰ আগতে আহাৰ গ্ৰহণ কৰিব লাগিব ফাইনেল ইয়াৰ যিবিলাক টেকনিক্যাল কোৰ্স আছে বা আপোনাৰ কোচিং সেন্টাৰ বিলাক আছে ইয়াৰ ক্ষেত্ৰত কিবা আমি এতিয়া কৈছো যে আমাৰ যিখিনি কথা কলো হায়াৰ সেকেন্ডাৰী ফাইনেল ইয়াৰ বা ডিগ্ৰী ফাইনেল ইয়াৰ বা পোষ্ট গ্ৰেজুৱেট ফাইনেল ইয়াৰ ইকুইভেলেন্ট যিবিলাক আছে ইকুইভেলেন্ট যিবিলাক কথা আছে একে সমপৰ্যায়ৰ
আমি সকলোখিনিকে সেইখিনি কৰিছো কিন্তু আমি তাৰ উপৰিও এইখিনি যিখিনি আমাৰ প্ৰাইভেট লেভেলতো আছে নহয় জানো সেইখিনিৰ ক্ষেত্ৰতো আমি মুকলি কৰিম কিন্তু তেখেতসকলে যাতে উইথ ইনফৰমেশ্যন উইথ ডেপুটি কমিশ্যনাৰ প্ৰশাসনৰ অনুমতি সাপেক্ষে বা প্ৰশাসনৰ ইনফৰমেশ্যন সাপেক্ষে তেন্তে কাম কৰে সময়ত আমি এই ক্ষেত্ৰত সিদ্ধান্ত ল'ম এই বিষয়টো আমি যোৱাকালিও আলোচনা কৰিছো আপুনি যেটো প্ৰশ্ন আনিছে কিন্তু আজি আগতীয়াকৈ সিদ্ধান্ত ল'বলৈ অসুবিধা হৈছে আমি ভাবিছো এনেকৈ মুকলি কৰি দি যদি গোটেইখিনি নিয়ন্ত্ৰণত থাকে আৰু ইয়াতকৈও শিথিল কৰিব পৰা যাব Are these SOPs different from political programs and other common public activities, including the ruling party? Because we have seen so many public gatherings organized by the political parties time to time. নহয় এই কথাটোতো আমি যি হৈছেতো সকলোৰে কাৰণে মুকলি আমি 200 মানুহৰ পাব্লিক গেদাৰিঙৰ কথা মুকলি অঞ্চলত আমি কৈছো আৰু সেই ক্ষেত্ৰতো কোনো পাৰ্টি ভাগ কৰি দিয়া নাই সকলোৱে কৰিব পাৰে এতিয়া হয়তো কোনোবা পাৰ্টিয়ে কৰা নাই হেতু তেখেতসকলৰ কথা তেখেতসকলকতো কোনো বাধা নিষেধ নহয় কিন্তু আমি কৈছো যে খুব ডাঙৰ মুকলি অঞ্চলত 200 মানুহ গোটাব পাৰে সিনেমা হল এইবাৰ আমি খুলিব পৰা নাই কাৰণ গোটেই কথাটো সিনেমা হলৰ লগত হয়তো 50% আসনেই দিলে ধৰক বা পৰিচালনা কৰাটো অকমান অসুবিধা আপোনালোকে চাই লওক আৰু এসপ্তাহ মানৰ পিছত হয়তো আমি এইটো সেক্টৰ হেৰি যাব পাৰিম আজিৰ পৰা মেঘালয় সিকিমলৈ বহুকেইখন ৰাজ্যই পৰ্যটনৰ ক্ষেত্ৰত যিখিনি আছিলে ক্ষতি হৈছিল তেওঁলোকে খুলি দিয়াৰ ব্যৱস্থা কৰিছিল কিন্তু অসমৰ ক্ষেত্ৰত কি ব্যৱস্থাটো নহয় পৰ্যটনটো মানে কথা এনেকুৱা এতিয়াতো আমাৰ পৰ্যটনৰ মানে পৰ্যটন আৰু সাধাৰণ মানুহৰ অহা যোৱা ভাগ কৰি লোৱা নাই আমি এতিয়া পৰ্যটন থলী বুলিলে যিসকল আহিব ৰিলিজিয়াছ টুৰিজিম বুলি ক'লেতো আমি আইকনিক প্লেচ বিলাকটো খুলি দিছোৱে তাৰ বাদেও আমাৰ হিষ্টৰিকেল পইণ্ট থাকিব পাৰে কোনোবা মনুমেণ্ট বা এনেকুৱা গতিকে এনেকে 2-4 আছে আমি লাহে লাহে আগবাঢ়ি গৈছো যে পৰ্যটন হয়তো কাজিৰঙা খোলা সময়লে এইবিলাক খোল খাই যাব কিহৰ কাৰণে নাই বিদ্যালয় সকলো প্ৰাইভেট আৰু গভৰ্ণমেণ্ট বুলি একো কথা নাই সকলোৰ কাৰণে একে আপুনি যেটো ক'লে যে 18 বছৰৰ হ'বলৈ 2-4 মাহ বাকি থকাখিনিও আহিব পাৰিব তেওঁলোকক যেহেতু নাই তেওঁলোকৰ যেহেতু স্বাস্থ্য বিধি মতে ভেকচিন দিব নোৱাৰে গতিকে তেওঁলোকক আমি ক্লাছৰ পৰাও বঞ্চিত কৰিব নোৱাৰো গতিকে আমি তেওঁলোকক ক্লাছ কৰিবলৈ অনুমতি দিছো নলব নহয় টাইম হোৱা নাই কাৰণে লোৱা নাই সেইটো স্বাস্থ্য বিধি মতে লোৱা নাই কিন্তু তেওঁলোকক আমি ক্লাছটো বন্ধ কৰিব নোৱাৰো ধন্যবাদ জনালো সকলোকে মোবাইল থিয়েটাৰটো এতিয়া বাহিৰলৈ ওলোৱা নাই কিন্তু মোবাইল থিয়েটাৰৰ ক্ষেত্ৰত মানে ৰিহাৰ্সল কৰিব পাৰিব এতিয়া তেওঁলোকৰ যিবিলাক মোবাইল থিয়েটাৰৰ ৰিহাৰ্সলখিনি আমি কৰিবলৈ অনুমতি আছে ফিল্ডত ওলাই যোৱাৰ আগত আমি সিদ্ধান্ত ল'ম